চাই থকাৰ বাবে ধন্যবাদ। ব্ৰেকিং এট 11ৰ সৈতে ষ্টুডিঅ'ত মই নীলোৎপল ৰায় চৌধুৰী। সমাগত ৰঙালী বিহুৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। গহপুৰৰ পৰিৱেশ আমি দেখুৱালোঁ। এইবাৰ দেখুৱাবলৈ লৈছোঁ এয়া কাৰ্বি আংলং জিলাৰ হাওৰা ঘাটৰ দৃশ্য। হাওৰা ঘাটত এই ধৰণে বাদ্যশিল্পীসকল অৰ্থাৎ বাদ্য নিৰ্মাণকাৰী শিল্পীসকল ব্যস্ত হৈ পৰিছে। ঢোল বিশেষকৈ ঢোল নিৰ্মাণৰ বাবে তেওঁলোক অতি ব্যস্ত এই সময়ছোৱাত। হাওৰা ঘাটত কেনেকুৱা পৰিৱেশ আমি দেখুৱাম। আমি হাওৰা ঘাটৰ পৰিৱেশ দেখুৱাম, তাত কি ধৰণে চলিছে ৰঙালী ঘাটৰ প্ৰস্তুতি স্থানীয় সাংবাদিকৰ জৰিয়তে। মই বৰ্তমান উপস্থিত আছোঁ হাওৰা ঘাটৰ ঢুলীয়া ব্যৱসায়ীৰ কাষত আৰু মই তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম। হয়, প্ৰথমেই বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনাক। নমস্কাৰ। কি ক'ব, ঢোল কেনেকুৱা বিক্ৰী? মোৰ নাম দেৱৰাজ বাদ্যকৰ। ঢোল নিৰ্মাণ মোটামুটি কাজ চলি আছে আৰু বিহুটো বেছিদিন নাই, 2-4 দিন আছে। মোটামুটি ভালেই চলি আছে ঢোলৰ কাম। প্ৰতিদিনে কিমান বিক্ৰী হয়? প্ৰতিদিনে 2-3টা গৈ আছে। আৰু ৰিপেয়াৰিং কাম আহিছেনে? ৰিপেয়াৰিং মোটামুটি 20-25টা হয় আমাৰ হাওৰা ঘাটত। দেখা গৈছে এই ঢোলসমূহ যিবিলাক আছে এইবিলাক কিহৰে নিৰ্মাণ কৰা হয়, কি কাঠৰে নিৰ্মাণ কৰা হয়? বিশেষকৈ ঢোল নিৰ্মাণ মানে আগৰ পৰাই কঁঠাল গছৰে ভাল হয় আৰু কঁঠাল গছৰে ঢোল চবচে বেষ্ট। প্ৰতি বছৰে দেখা যায় যে আপোনালোকে এক ব্যস্ততা হৈ পৰে বিহুৰ আগমুহূৰ্তত। গোটেই বছৰটো আৰু কি কাম কৰে? গোটেই বছৰটো আমাৰ যেনেকৈ হাওৰা ঘাটত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে, যিমান জনগোষ্ঠী আছে সিমানে আমাৰ কামে হয়। যেনেকৈ ধৰক বড়ো কছাৰী মানুহ আছে, বড়ো কছাৰী খামবিলাকো হয়। অসমীয়া মানুহ খোল, ৰাসৰ সময়ত খোলো হয়, ভাদ মাহত নেগেৰাৰ কামো হয়, তেনেকৈ হয় আৰু। দেখা গৈছে এক মূল্য বৃদ্ধিৰ এক প্ৰভাৱ পৰিছে। আপোনালোকৰ এইবিলাক ঢোলবিলাক কিমানকৈ দাম? এই মূল্য বৃদ্ধিটো আমাৰ অলপমান এফেক্ট কৰিছে, কাষ্টমাৰো অলপমান অসুবিধা পাইছে, ৰেটটো অলপমান বাঢ়ি গৈছে। বিগত বছৰত আগতো কম আছিলে, 9,000 9,500 এনেকৈ আছিলে। এতিয়াতো বৰ্তমানে 10,000 10,500 11,000লৈকে ঢোল হ'ল, কঁঠাল গছৰ ঢোলবিলাক। হয়, আন এজন ব্যক্তি আছে মই কি ক'ব, ঢোলৰ ব্যৱসায় দোকানত আপোনাক দেখা কৰিম। হয়, বিহু আহি পালেহি, গতিকে আমাৰ গাত বিহু লাগিলেই আৰু। গতিকে আমাৰ লগতে আমাৰ ল'ৰা ছোৱালীবিলাকেও বিহুটো উদযাপন কৰক, পালক। তাৰ বাবে আমাৰ যিটো বাদ্য ঢোল সেইটো প্ৰয়োজন হয় বা আমি বজাওঁ। গতিকে আমাৰ এই বাদ্যকৰক কৈছোঁ যে আমাৰ ঢোলটো সোনকালে দিব লাগে। আপোনাৰ কাৰ বাবে ঢোল বনাব লাগিছে? ঢোল মই নিজেও বজাওঁ আৰু মোৰ ল'ৰাটোকো মানে বজাবলৈ চেষ্টা কৰিছোঁ, তেওঁ 2-এটা চাপৰ মাৰিব শিকিছে। আপুনি পিতৃ হিচাপে আপোনাক সুধিছোঁ, দেখা গৈছে আজিৰ প্ৰজন্মই কিন্তু এই ঢোল হওক বা পেঁপা হওক এইবিলাক পাহৰি গৈছে, বজাব তেওঁলোকে নিশিকে বা তেওঁলোকে নবজায়। হয়, সঁচা কথা। আজিকালি প্ৰায় ঢোলটো মানুহে নাজানা ধৰণে হৈছে, বজাবলৈও নজনা হৈছে বা আগ্ৰহো দেখা পোৱা নাযায়। কিন্তু আমাৰ ঢোলটো আমাৰ চিনাকি, আমাৰ পৰিচয়। গতিকে আজিকালি ল'ৰা ছোৱালীয়ে দেখা যায় যে তেওঁলোকে এনিটাইম অনলাইনত বা তেওঁলোকে মোবাইলত ব্যস্ত হৈ থাকে। নিজৰ কলা কৃষ্টি প্ৰায় বিসৰ্জন দিয়া যেন লাগে, অনুভৱ হয়, মোৰ ব্যক্তিগত অনুভৱ আৰু। গতিকে আমাৰ গাৰ্জেনসকলে হওক বা পিতৃ মাতৃ হওক, ল'ৰা ছোৱালীবিলাকক এই বাদ্যৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আমাৰ যিবিলাক এতিয়া কৰ্মশালা বা তেনেধৰণৰ অনুষ্ঠানবিলাক কৰিব লাগে। আৰু যিমান পাৰে আমাৰ গাঁৱত ঢোলৰ এই যিটো আমি কওঁ যে বিহুৰ আগত বিহুৱে ঢোলে কুৰুলিয়াই, গতিকে এই ঢোল বস্তুটো গাঁৱত আজিকালি নুশুনা হ'ল। গতিকে এই ব্যৱস্থাটো কৰিবলৈ বজাব লাগে। ডাঙৰে বজালেহে সৰুহে চাপি আহিব কাষলৈ। গতিকে আমাৰ ঢোলটো কান্ধত লৈ আমি যেতিয়া আগবাঢ়ি যাম বা আমি যেতিয়া বজাবলৈ চেষ্টা কৰিম বা বজাম, তেতিয়াহে আমাৰ নতুন প্ৰজন্মই আহি সেই ঢোলটো চুবলৈ চেষ্টা কৰিব বা এচাপৰ বজাবলৈ চেষ্টা কৰিব। আৰু তেনেধৰণেহে নতুন প্ৰজন্মক আমি বিহুলৈ আকৃষ্ট কৰিব পাৰিম বা শিকোৱাব বা শিকিবলৈ চেষ্টা কৰিব পাৰিম বুলি আমি ভাবোঁ আৰু।